তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। চ' আজি মই তোমালোকৰ বাবে ইংলিছৰ এইচ ছেকেণ্ড ইয়েৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইংলিছৰ কিপিং কুইট সেই লেচনটোৰ সকলোবোৰ কমন প্ৰশ্ন লৈ আহিছোঁ। তোমালোকে কমেণ্ট কৰি আছিলা যে কিপিং কুইট লেচনটোৰ কুৱেশ্যন এনচাৰসমূহ লাগে। সেয়েহে আজি মই এই ভিডিঅ'টোত সকলোবোৰ 1, 2, 3 মাৰ্কৰ কমন কুৱেশ্যনসমূহ লৈ আহিছোঁ, যিবোৰ তোমালোকৰ টেষ্ট পৰীক্ষাত আহিব আৰু ফাইনেল পৰীক্ষাত আহিব। চ' আজিৰ ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা। যদিহে চেনেলটো প্ৰথমবাৰৰ বাবে চাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰিবা, যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা। চ' ব'লা আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' কিপিং কুইট লেচনটোৰ পৰা কোনকেইটা প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব মই কৈ যাম, তোমালোকে চাই যোৱা। প্ৰথম যিটো প্ৰশ্ন দেখিছা 1 নম্বৰ, হোৱাট উইল কাউণ্টিং আপ টু 12 এণ্ড কিপিং ষ্টিল হেল্প আছ টু এচিভ। চ' এই প্ৰশ্নটো পৰীক্ষাত বাৰে বাৰে আহি থাকে। উত্তৰটো দুষাৰি হয়, 2 লাইন আছে। তোমালোকে মুখস্থ কৰিবা, এই প্ৰশ্নটো পৰীক্ষাত আহিব। তাৰপিছত তোমালোকে আৰু মুখস্থ কৰিব লাগিব 3 নম্বৰ প্ৰশ্নটো, হোৱাট ইজ দ্য ছেডনেছ ডেট দ্য পয়েট ৰিফাৰ্ছ টু ইন দ্য পয়েম। চ' এই প্ৰশ্নটো পৰীক্ষাত আহে 3 মাৰ্কৰ বাবে আৰু এই প্ৰশ্নটো তোমালোকে মুখস্থ কৰিব লাগিব। এই প্ৰশ্নটো তোমালোকৰ টেষ্ট পৰীক্ষাত আৰু ফাইনেল পৰীক্ষাত আহিব। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো মুখস্থ কৰিব লাগিব। তাৰপিছত 1 মাৰ্কৰ পৰা হু ইজ দ্য পয়েট অফ দ্য পয়েম কিপিং কুইট। লেখকগৰাকীৰ নাম কি আছিলে? পাব্লো নেৰুদা। চ' এই প্ৰশ্নটো তোমালোকে মুখস্থ কৰিব লাগিব। এই প্ৰশ্নটো আহে প্ৰতিটো লেচনৰে ৰাইটাৰৰ নাম জানিব লাগিব, পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন আহে। তাৰপিছত 2 নম্বৰটো চাব লাগিব, হোৱাট ডাজ দ্য পয়েট আস্ক আছ টু ডু। এই প্ৰশ্নটো আহে। তাৰপিছত তোমালোকে চাব লাগিব 4টো, হোৱাট ইজ এন এক্সটিক মমেণ্ট ইন কিপিং কুইট। 1 মাৰ্কৰ বাবে এই প্ৰশ্নটো আহিব, তোমালোকে পঢ়িব লাগিব। তাৰপিছত ইয়াত যিকেইটা 1 নম্বৰীয়া প্ৰশ্ন আছে তোমালোকে মুখস্থ কৰিবা। 8 নম্বৰটো চাব লাগিব, পৰীক্ষাত আহে। তাৰপিছত হোৱাট ইজ দ্য ৰিয়েল নেম অফ পাব্লো নেৰুদা। চ' পাব্লো নেৰুদাৰ ৰিয়েল নামটো কি? সম্পূৰ্ণ নামটো কি হয়? উত্তৰটো হ'ব দ্য ৰিয়েল নেম অফ পাব্লো নেৰুদা ইজ নেফতালি ৰিকাৰ্ডো ৰিয়েছ বেছুৱেলটো। চ' পাব্লো নেৰুদাৰ সম্পূৰ্ণ নামটো হৈছে নেফতালি ৰিকাৰ্ডো ৰিয়েছ বেছুৱেলটো। এই প্ৰশ্নটো পৰীক্ষাত 1 মাৰ্কৰ বাবে আহিব, গতিকে তোমালোকে মুখস্থ কৰিব লাগিব। তাৰপিছত হোৱাট ডাজ আৰ্ট ছিগনিফি ইন দ্য পয়েম। এই প্ৰশ্নটো আহে, তোমালোকে ধুনীয়াকৈ মুখস্থ কৰিবা 1 মাৰ্কৰ বাবে। তাৰপিছত পেজেছ আহিব, অৰ্থাৎ ৰিড দ্য ফলোয়িং এক্সট্ৰেক্ট এণ্ড আনচাৰ দ্য কুৱেশ্যন বিলো। এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। পেৰেগ্ৰাফৰ পৰা প্ৰশ্ন লিখিব দিয়ে, অৰ্থাৎ পয়েমৰ পৰা আহিব। ইয়াত দিছে নাও উই উইল কাউণ্ট টু 12। চ' এনেকৈ পেৰেগ্ৰাফটো দিব আৰু কুৱেশ্যনসমূহ দিব 4টা বা 5টা, তোমালোকে লিখিব লাগিব। এইকেইটা হৈছে প্ৰশ্ন আৰু এইটো পেৰেগ্ৰাফ তোমালোকৰ পৰীক্ষাত আহে, ফাইনেল পৰীক্ষাটো আহিব আৰু টেষ্ট পৰীক্ষাত এই পেৰেগ্ৰাফটো আহিব। আৰু এই পেৰেগ্ৰাফটো বহুতবাৰ আহিছে পৰীক্ষাত, গতিকে তোমালোকে এই পেৰেগ্ৰাফটো মুখস্থ কৰি ল'বা, স্ক্ৰীনশ্বট মাৰি লোৱা, এতিয়া লিখি লোৱা, এই পেৰেগ্ৰাফটো আহিব। ঠিক একেদৰে এইটো এটা পেৰেগ্ৰাফ আছে, তোমালোকে লিখি ল'বা, এইটো পৰীক্ষাত আহে। 3 নম্বৰ পেৰেগ্ৰাফটো পৰীক্ষাত বাৰে বাৰে আহি থাকে, যে পাৰহেপছ দ্য আৰ্ট কেন টিচ আছ। চ' এনেকৈ পেৰেগ্ৰাফটো আছে, ইয়াতে উত্তৰসমূহ দিয়া আছে, তোমালোকে পঢ়িব লাগিব। সেইটো পেৰেগ্ৰাফ পৰীক্ষাত আহে। 4 নম্বৰটো আহে থ'ছ হো প্ৰিপেয়াৰ গ্ৰীণ ৱাৰ্ডছ। চ' এই প্ৰশ্নটো আহি থাকে পৰীক্ষাত, এই পেৰেগ্ৰাফটো। ইয়াত প্ৰশ্নসমূহ দিয়া আছে, তেনে সহজ হয়, তোমালোকে মুখস্থ কৰিবা, এইটো আহিব। তাৰপিছত 5 নম্বৰটো আহে নাও উই উইল কাউণ্ট টু 12। এইটোতো বহুতবাৰ আহি থাকে, চোৱা ফাইনেলত আহিছে, 2016ত আহিছে, 20ত আহিছে, গতিকে তোমালোকৰ 25 বৰ্ষত ফাইনেল পৰীক্ষা হ'ব, তাৰ বাবে বহুত ইম্পৰ্টেণ্ট হয় আৰু টেষ্ট পৰীক্ষাত তোমালোকৰ এই প্ৰশ্নটো আহিব, সেয়ে তোমালোকে মুখস্থ কৰিবা। তাৰপিছত তোমালোকে চাব লাগিব, এইটো এটা পাৰহেপছ দ্য আৰ্ট ক'লোঁ, এইটো 2018 চনত আহিছে, তোমালোকৰ টেষ্ট পৰীক্ষাত আহিব, মুখস্থ কৰিব লাগিব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়, তোমালোকে চাব লাগিব। তাৰপিছত 5 নম্বৰটো ইম্পৰ্টেণ্ট হয়, হোৱাট কেন দ্য আৰ্ট টিচ আছ। চ' এইটো এটা ইম্পৰ্টেণ্ট হয় কুৱেশ্যন, মুখস্থ কৰিব লাগিব। তাৰপিছত তোমালোকে পঢ়িব লাগিব 8 নম্বৰটো, হোৱাট ডাজ দ্য পয়েট চে এবাউট ডিফাৰেণ্ট কিডনেছ অফ ৱাৰ্ডছ। এইটো পঢ়িব লাগিব, এই প্ৰশ্নটো পৰীক্ষাত আহিব। তাৰপিছত চাব লাগিব, হোৱাট ইজ দ্য ডেম অফ দ্য পয়েম কিপিং কুইট। এই প্ৰশ্নটো চাব লাগিব। তাৰপিছত হোৱাট ইজ দ্য ছিগনিফিকেঞ্চ অফ কিপিং কুইট। এইটো 100% কমন হয়, পৰীক্ষাত আহি থাকে, চাব লাগিব। তাৰপিছত তোমালোকে চাব লাগিব হোৱাট ইজ দ্য ছিগনিফিকেঞ্চ অফ নাম্বাৰ 12 ইন কিপিং কুইট। এইটো পৰীক্ষাত আহি থাকে,
তাৰপিছত তোমালোকে চাব লাগিব 20 নম্বৰটো আৰু 21টো চাব লাগিব পৰীক্ষাত আহিব। তাৰপিছত ইয়াত যিকেইটা দি আছে তোমালোকে চাবা হোৱাট ইজ দ্য মেছেজ অফ দ্য পয়েম কিপিং কুইট এই প্ৰশ্নটো পৰীক্ষাত আহিব। তাৰপিছত 24 নম্বৰটো চাব লাগিব হোৱাট ইজ দ্য ছেডনেছ ডেট নেৰুদা টালছ এবাউট এই প্ৰশ্নটো পৰীক্ষাত আহিব। তাৰপিছত তোমালোকে চাব লাগিব 25টো হোৱাট ইজ দ্য এক্সটিক মমেণ্ট দ্য পয়েট পাবলো নেৰুদা উইচ ফৰ এই প্ৰশ্নটো বেলেগকৈ দিয়া আছে আৰু 18 চনত পৰীক্ষাত আহিছিলে পঢ়িব লাগিব। তাৰপিছত 26টো চাব লাগিব ৱাই ডাজ দ্য পয়েট উইচ টু কাউণ্ট টু 12 এইটো 2017 চনত পৰীক্ষাত আহিছে, গতিকে তোমালোকে চাব লাগিব। তাৰপিছত 27 নম্বৰটো চাব লাগিব। তাৰপিছত 28টো কি দিছে 28টো যে হোৱাট ইজ পাবলো নেৰুদাজ অপিনিয়ন এবাউট ডিফাৰেণ্ট কাইণ্ডছ অফ ৱাৰ্ডছ এই প্ৰশ্ন 2019 বৰ্ষত আহিছে, সেয়েহে তোমালোকে চাব লাগিব। চ' মই যিমানখিনি প্ৰশ্নটো তোমালোকক চাব লাগিব বুলি ক'লোঁ, যদিহে তোমালোকে সেইখিনি চোৱা তেনেহ'লে তোমালোকে এটা ভাল মাৰ্কছ পাব পাৰিবা, কিয়নো মই যিকেইটা দেখাই দিলোঁ সেইকেইটাৰ পৰা তোমালোকৰ পৰীক্ষাত কমন পৰিব। টেষ্ট পৰীক্ষাতে হওক বা ফাইনেল পৰীক্ষাতে হওক সেই তাৰ পৰা প্ৰশ্ন আহিব, সেইটো 100% চিয়'ৰ হয়। যিমানবোৰ প্ৰশ্নটো আছিলে মই আজি এই লেচনটোৰ সকলোবোৰ কুৱেশ্যন আনচাৰ তোমালোকক দিলোঁ, সেয়েহে তোমালোকে সেইবোৰ পঢ়িবা, তাৰ পৰা পৰীক্ষাত কমন পৰিব। আৰু যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, আৰু বন্ধু বান্ধৱীসকলে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা, আৰু তোমালোকক নেক্সট ভিডিঅ' কি লাগে কমেণ্ট কৰি জনাবা। চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। অ'কে, চ' আজিলৈ ইমানেই, ধন্যবাদ।